বহুত ওপৰৰ মানুহ জড়িত হৈছে, খুচুৰা হৈছে হা। ওপৰৰ ডাঙৰ ডাঙৰ মাছবিলাক ৰৈ যাব, চব কাটিং কৰি আছোঁ, চব কাটিং কৰি আছোঁ। যিবিলাক অডিঅ' ভাইৰেল হৈছে সম্পূৰ্ণ মিছা কথা। আমাৰ সঁচা হৈছে, কাৰণ আমাৰ ওপৰত বহুত মানুহ আছে। দুজনকে একেলগে ইয়াতে বহুত কচোৱা হৈছে, কচোৱা হৈছে হা। বহুত ওপৰৰ মানুহ আছে হা, বহুত ওপৰৰ মানুহ জড়িত হৈছে, কচোৱা হৈছে হা। ওপৰৰ ডাঙৰ ডাঙৰ মাছবিলাক ৰৈ যাব, চব কাটিং কৰি আছোঁ, চব কাটিং কৰি আছোঁ। যিবিলাক অডিঅ' ভাইৰেল হৈছে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ND24 যিহেতু বাতৰি সম্প্ৰচাৰ হৈছিল, সবিস্তাৰে আমি বাতৰি সম্প্ৰচাৰ কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। কেইবাগৰাকীও পৰীক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰিছিল, সেই পৰীক্ষাৰ্থীসকলেও এজাহাৰ দাখিল কৰে। কল ৰেকৰ্ডিং ইতিমধ্যে ভাইৰেল হৈছে, কেনেধৰণে তৃতীয় চতুৰ্থ বৰ্গৰ যিসকল দিব্যাংগ প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকক চাকৰি দিয়াৰ নামত একাংশ প্ৰাৰ্থীক টাৰ্গেট কৰিছিল। এই দুয়োগৰাকীয়ে নাম হৈছে ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মন। এই দুয়োগৰাকীয়ে টাৰ্গেট কৰিছিল। তেওঁলোকৰ জীৱনশৈলী জানিলে সেয়া আপুনিও আচৰিত হ'ব। তেওঁলোকে কেনেধৰণে জীৱন কটায়, বিভিন্ন ধৰণৰ বিলাসী বাহনৰ গৰাকী, ইয়াৰোপৰি বছৰত বহুবাৰ বিদেশ ভ্ৰমণলৈ যায়, এনেধৰণৰ বহুত তথ্য লাভ কৰিছে। অভিযোগ আছে এই দুয়োগৰাকীৰ বিৰুদ্ধে। হকে বিহকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰে, এনেধৰণৰ তথ্যও আছে। দিব্যাংগ মঞ্চ অসম নামৰ এটা সংগঠন আছে, যিটো সংগঠনে দিব্যাংগসকলক প্ৰতিনিধিত্ব কৰে। সেই দিব্যাংগ মঞ্চ অসমৰ এই দুয়োগৰাকী হৈছে নেতা ছেমিম আৰু নৱজিৎ। দুয়োগৰাকীয়ে একাংশ দিব্যাংগ প্ৰাৰ্থীক টাৰ্গেট কৰি লৈছিল। তৃতীয় চতুৰ্থ বৰ্গৰ যিহেতু পৰীক্ষা, এডিআৰএ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে, ফলাফল দিবলৈ মাত্ৰ কেইটামান দিন আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে, হয়তো মাৰ্চৰ মাহৰ ভিতৰতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। তাৰ পূৰ্বে একাংশ দিব্যাংগক টাৰ্গেট কৰিছিল এই দুয়োগৰাকীয়ে। নাম হৈছে ছেমিম আৰু নৱজিৎ। ইতিমধ্যে কল ৰেকৰ্ডিং ভাইৰেল হৈছিল, কল ৰেকৰ্ডিং আছে, আগবঢ়াইছে। মানুহৰ এটা বিশ্বাসত যাওক, তুমি এখানে দিবা মই তোমাৰ কামটো কৰি দিম, সেই এটা বিশ্বাসত প্ৰমোট কৰি দিছিলো, বুজি পাইছালাই না। এতিয়া এগ্ৰিমেণ্ট কৰি দিয়াৰ লগ মোৰ এটা ৰিক্স আহি যাব, আমাৰ সভাপতিৰ এটা ৰিক্স আহি যাব, কথাটো শুনে নহয়। সেই খাতিৰত এগ্ৰিমেণ্ট কৰাৰ পিছত পেমেণ্টটো ফুল দিব লাগিব। কথা পাতিছিলো, কি কথাখিনি তুমি কি কামটোত আগবাঢ়িবা নে নাই? এতিয়া কামটোতো আগবাঢ়িবৰ মন আছে, কিন্তু কথাটো হ'ল কি ইমান দিবা পৰা আমাৰ সম্বল নাই না। তোমাক কিমান দিব কৈছে তেখেতে? তেখেতেতো বহুতে কৈছে। কিমান কৈছে মোক তেখেতে? 2 কৈছে। নহব, অসম্ভৱ। মানুহৰ এটা বিশ্বাসত যাওক, তুমি এখানে দিবা মই তোমাৰ কামটো কৰি দিম, সেই এটা বিশ্বাসত প্ৰমোট কৰি দিছিলো, বুজি পাইছালাই না। এতিয়া এগ্ৰিমেণ্ট কৰি দিয়াৰ লগ মোৰ এটা ৰিক্স আহি যাব, আমাৰ সভাপতিৰ এটা ৰিক্স আহি যাব, কথাটো শুনে নহয়। সেই খাতিৰত এগ্ৰিমেণ্ট কৰাৰ পিছত পেমেণ্টটো ফুল দিব লাগিব। কথা পাতিছিলো, কি কথাখিনি তুমি কি কামটোত আগবাঢ়িবা নে নাই? এতিয়া কামটোতো আগবাঢ়িবৰ মন আছে, কিন্তু কথাটো হ'ল কি ইমান দিবা পৰা আমাৰ সম্বল নাই না। তোমাক কিমান দিব কৈছে তেখেতে? তেখেতেতো বহুতে কৈছে। কিমান কৈছে মোক তেখেতে? 2 কৈছে। নহব, অসম্ভৱ। মানুহৰ এটা বিশ্বাসত যাওক, তুমি এখানে দিবা মই তোমাৰ কামটো কৰি দিম, সেই এটা বিশ্বাসত প্ৰমোট কৰি দিছিলো, বুজি পাইছালাই না। এতিয়া এগ্ৰিমেণ্ট কৰি দিয়াৰ লগ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।